আমি রিজাইন কৰি বিপিএফত আজি নিউকে জয়েন হলো। ৰাবাং বড়োবজাৰ আৰু মাজৰাবাৰীত বিপিএফৰ সজাগতা সভা অনুষ্ঠিত। ইউপিপিএল দলৰ পৰা বিপিএফ দলত একাংশৰ যোগদান। বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰে কৰ্মীসকলৰ মাজত উত্থপ্ত পৰিৱেশে বিৰাজ কৰিছে। প্ৰত্যেকটো ৰাজনৈতিক দলে অনুষ্ঠিত কৰিছে বিভিন্ন পৌৰবৰ সভা। ১৭ বছৰে বিটিচিৰ শাসনৰ বাগজৰী হাতত ৰখা বিপিএফে পুনৰবাৰ বিটিচি দখলৰ বাবে উঠি পৰি লাগিছে। আজি দলটোৱে বাক্সা জিলাৰ ৰাবাং বড়োবজাৰ আৰু মাজৰাবাৰীত অনুষ্ঠিত কৰে দুখনকৈ সজাগতা সভা। ভোটাৰ ৰাইজ তথা দলীয় কৰ্মীক সজাগতা সভাৰ জৰিয়তে সজাগ কৰিবলৈ চেষ্টা কৰা সভাখনত উপস্থিত থাকি বিপিএফ দলৰ শীৰ্ষ নেতৃত্বই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁলোকে কয় যে বিপিএফে পুনৰবাৰ শাসনলৈ অহাটো নিশ্চিত। যোৱা নিৰ্বাচনত বিপিএফে অকলে ১৭খন আসন লাভ কৰিছিল, কিন্তু বিজেপি, ইউপিপিএল, জেএছপি তিনিটা দল লগ হৈও চৰকাৰ গঠন কৰিব লগা হৈছিল। সম্প্ৰতি ইউপিপিএলৰ অৱস্থা বেয়া। ইউপিপিএল দলে প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সমৰ্থ হোৱা নাই, যাৰ বাবে একাংশই ইউপিপিএল দল ত্যাগ কৰি বিপিএফ দলত যোগদান কৰাৰ কথা ব্যক্ত কৰিছে। বিটিচিৰ ঠিকাদাৰসকলক লৈ এক ভয়ংকৰ তথ্য ফাদিল কৰে বিপিএফ দলে। আজি ইউপিপিএলৰ পৰা আমি ৰিজাইন কৰি বিপিএফত আজি নিউকে জয়েন হলো। জয়েন হোৱাৰ কাৰণ হয়তো বহুতো আছে, মই চমুকৈ দুই এটা কম যে হয়তো উন্নয়নৰ যিবিলাক কথা কৈছিল আমাক, সেইবিলাক আমি হয়তো পোৱা নাই। হয়তো কিছুমান ৰাইজৰ স্বাৰ্থত কোনো কাম পোৱা নাই। নিজাববীয়াকে কিছুমান নিজা স্বাৰ্থত দুই এটা কাম কৰিছে, কিন্তু যাৰ নিজাববীয়াকে ৰাইজৰ স্বাৰ্থত কোনো কাম আমি পোৱা নাই। যে সেইকাৰণে মই তাৰমানে এইটোৱে ক'ব বিচাৰোঁ যে ৰাইজ য'ত আছে মই তাতে আছোঁ। ৰাইজ লৈ মই সকলোকে আহ্বান জনাইছোঁ যে ৰাইজ লৈ ৰাইজৰ যিহেতু কাম কৰা নাই, সেইকাৰণে মই সকলো ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে এই উন্নয়নৰ নামত প্ৰতাৰণা কৰা বা যি প্ৰতিশ্ৰুতি দিছিল এটাও আমি পোৱা নাই, এই প্ৰতাৰণা কৰা চৰকাৰৰ লগত নাথাকি আমি নতুনকৈ বিপিএফ চৰকাৰ বা হাগ্ৰামা মহিলাৰ ডাঙৰীয়া চৰকাৰটো আমি নতুনকৈ গঠন কৰিম বুলি আশা কৰিছোঁ। আপোনালোকে সকলোৱে আমাৰ লগত একেলগে হৈ আগুৱাই আহক। জয় অসম, জয় বিপিএফ। উন্নয়ন হয়তো আগতে বহুতো হৈছে, স্কুল কলেজ এইবিলাক আমাৰ এই নতুনকৈ অহা ইউপিপিএল চৰকাৰেও দিয়া নাই। আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই চব কৰিছে আৰু ভৱিষ্যতে কৰিব বুলি পুৰা আশা আছে, বিশ্বাস আছে। আজি আমি মোটামুটি ১৭টা জইন কৰিছোঁ। ভৱিষ্যতে আৰু কৰিব। সকলো শ্ৰেণীৰ মানুহে বিপিএফক ভাল পাইছে, সকলো শ্ৰেণীৰ মানুহে এতিয়া পাইছে বুলি আশা কৰোঁ। আৰু বিশেষকৈ আমি যি নিউজ চাইছোঁ বা যি পৰিস্থিতি চাই আছোঁ, সেই হিচাপে সকলো জাতিৰ মানুহে ভাল পায় বুলিহে আমি ইয়াতে আহিছোঁ। কোনো জাতি ভেদাভেদ নাই এইটো পাৰ্টিত। এই বিপিএফত কোনো জাতি ভেদাভেদ লৈ কোনো কথা নাহে, কোনো এই ইউপিপিএলৰ দৰে প্ৰতাৰণা নকৰে। এইটো আমি আগতে চাইছোঁ, হয়তো আৰু ভৱিষ্যতে চাইও থাকিম। আৰু ভৱিষ্যতে এইটো হৈয়ে থাকিব। যিটো 5টা প্ৰতিশ্ৰুতি দিছে, সেই প্ৰতিশ্ৰুতিবিলাকো পাই থাকিব। আজি আমি এই খকলাবাৰী বিয়াবত খকলাবাৰী সমষ্টিত পাব্লিক এৱাৰনেছ প্ৰগ্ৰাম বহুত ভাল হোৱাটো আমি দেখিবলৈ পাইছোঁ। আৰু আগৰকৈ ভোটৰ যিটো ৰেচিঅ', ভোটৰ যিটো এই কেলকুলেশ্যন, এই কেলকুলেশ্যন এতিয়া 13,000ৰ পৰা 16,000, 16,000ৰ পৰা 18,000 হোৱাটো আমি দেখিবলৈ পাইছোঁ। এই হিচাপে আহি থকা যিটো বিটিচি ইলেকশ্যনৰ খকলাবাৰী একেবাৰে 20,000ৰ ওপৰত পাই তেখেতসকলে যুঁজুক্ত কৰিব। 25,000 তেখেতসকলে পাইছে হেৰিত ইউপিপিএল, বিজেপি, জেএছপি জমা হৈ পেলে এই MP ইলেকশ্যনত, কিন্তু বিপিএফ পাইছে অকলে 18,000। ডিবেটটো হ'ব এতিয়া এক্সট্ৰা হ'ব। তাৰ কাৰণে 100% খকলাবাৰী এতিয়া বৰ্তমান যিটো 18,000 ভোট আছে, আৰু কমচে কম 5,000 মান বাঢ়িব। ফাইনেল খকলাবাৰী ইতিমধ্যে ফাইনেল বুলি এতিয়া কোৱা যায়। ইউপিপিএল দলৰ যিমান কলিও প্ৰলোভন দিলেও এতিয়া একো কামত নহ'ব। আপোনালোকৰ মাজত মই আজি এটা এই তথ্য সহকাৰে কথা ক'ব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় দেখা পাই আছে যে বিটিচিত বহুত জাগাত গো হেড অৰ্ডাৰ লৈ, ইঞ্জিনিয়াৰৰ পৰা অৰ্ডাৰ লৈ লিখিত আকাৰে এই
BTC সেক্ৰেটাৰীৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভ নোহোৱাকৈ বহুত ঠিকাদাৰবিলাকে কাম কৰিছিল কোটি কোটি বহুত ঠিকাদাৰে এতিয়া ভিক্টিম হ'ব বৰ দুখৰ কথা তেখেতসকলে এই চলিত বৰ্ষৰ 2025 আৰু 26ৰ যিটো ফান আছে এলিগেশ্যন আছে এই পইচাৰে তেখেতসকলে নাপাব এইটো মই কোৱা কথা নহয় এইটো একটা অৰ্ডাৰ ওলাইছে যে যিখিনি কাম কৰিছে তেখেতসকলে বাজেটত নাথাকাৰ কাৰণে গো হেডত লৈ অৰ্ডাৰ লৈ ফালে কাম কৰাবিলাক বিল দিয়া নহ'ব আৰু নাপাব বুলি ইয়াতে ধুনীয়াকৈ লিখি দিছে আৰু 2026-27 চনতহে তেখেতসকলে বিল পাব বুলি লিখিত আকাৰে BTC অথৰিটিয়ে এইটো আপলোড কৰিছে মানে নটিফিকেশ্যন দিছে এতিয়া চাওক এই ঠিকাদাৰবিলাকে কি হ'ব যিবিলাকে গো হেড অৰ্ডাৰ লৈ পেলাই কাম কৰি আছিল তেখেতলোকৰ জীৱন কি হ'ব 1 বছৰ 1.5 বছৰ ৰখিব পাৰিব না কোটি কোটি টকা লৈ পেলাই তেখেতসকলে কাম কৰিছিল সুদৰ লৈ পেলাই কাম কৰিছিল এই পাৰ্চেণ্ট দি পেলাই কাম কৰিছিল তে কাম কৰাৰ পিছত যদি পইচাই নাপায় এইটো মাৰমান্তিক ঘটনা হ'ব না নাই ইচ্ছাই ওলাই দিছে বিল নাপাব 2026-27 চনতে পাব বুলি কৈছে আৰু পালিও কিমান আছে জানে PWD 60% এগ্ৰিকালচাৰত 45% আৰু WPT 15% 30% গোটেই 15% পাব এতিয়া কি হ'ব 1 কোটিত 15 লাখ পাব PWD কোনোবা যদি 1 কোটি কাম কৰিছে তেওঁ 60 লাখৰে ডাবল পাব এডমিনিষ্ট্ৰেটিভ এপ্ৰুভ বুলি জানে এইখিনি কথা ইউ পিপলৰ প্ৰলোভন এতিয়া হেক আৰু 15-20 দিনৰ পিছত ইউ পিপলৰ চৰকাৰ আৰু নাই হেক এটা হাগ্ৰামা ওদালগুৰিত নীল বাক্সা আৰু তামুলপুৰ এই দুটা সমষ্টিত কিমান পাব এইটোৱে এটা নয়তো দুটা হাইজ তিনটাৰ বাহিৰে ইউ পিপল আৰু জিকাৰ অংক কত সমষ্টিত নাই এইটো মই কোৱা কথা নহয় ইউ পিপলৰে হিচাপ ইউ পিপলে হিচাপ কৰি আছে কোট কিমান পাব ওদালগুৰিত নীল দেখাই আছে এজন আছিল তাতেও নিজিকিব কোকৰাঝাৰতো নাই চিৰাঙত এটা হিচাপ লৈ আছে তাতে নিজিকিব এতিয়া এই তামুলপুৰ আৰু বাক্সাত জনে জিকিব 2 জন বা 3 জন হাইছ 3 জনৰ বাহিৰে ইউ পিপল আৰু জিকিব নোৱাৰে বাক্সাৰ কেইটা সমষ্টি পাব BPF কমসে কম 6টা লাষ্ট 5টা ওদালগুৰিত 6টা BPF 5টা আৰু 6টা 11টা হলে দেখোন মানে নাই ফাইনাল এতিয়া আশীৰ্বাদ যাত্ৰা লৈ আছে ৰাইজে হাগ্ৰামা আশীৰ্বাদ কৰি আছে আশীৰ্বাদ বাহিৰে কোনে গভৰ্ণমেণ্ট কৰিব নোৱাৰে এতিয়া ৰাইজে আশীৰ্বাদ কৰিছে হাগ্ৰামাকে গভৰ্ণমেণ্ট কৰিবই থেংক ইউ বাক্সাৰ পৰা গোলাপ নাথৰ ৰিপৰ্ট এণ্টনি ফৰাছা